हेलो फ्रेंड्स की কৰি আছে তো আমি আজি চাব যাম ফুটবলৰ খেল তো আপোনালোকে মোৰ লগত গ'লে হ'ল তো এই ভিডিঅ'টো মই তো আগতে বনাইছিলোঁ শৰ্ট ভিডিঅ' বনাইছিলোঁ তাৰপিছত লং ভিডিঅ' কিবা 4টা নেকি আপলোড কৰিছিলোঁ তো আপোনালোকে চাব মোৰ ভিডিঅ'বিলাক তো মই ডিলিট কৰি দিলোঁ এতিয়া মই আকৌ ভাবিছোঁ নতুনকৈ যে ব্লগ ভিডিঅ' বনাম মই তো আপোনালোকে চাব আৰু যদি কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দাবাই দিব যাতে মই ভিডিঅ' ঢালিলে আপোনালোকে প্ৰথমতে চাব পাৰে তো দোস্ত আজি খেলাখন আছে ফাইনেল খেলা কাৰ ক'ৰ টিমৰ খেলা আছে মই নাজানো আপোনালোকক দেখুৱাব চেষ্টা কৰিম খেল আছে 7টাৰ পৰা এতিয়া তো আপোনালোকে চাই থাকক মোৰ লগত বলক তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো দোস্ত আমি ঘৰৰ পৰা ওলাই আহিলোঁ তো আপোনালোকক নেদেখুৱালোঁ আৰু এইবিলাক বেকাৰ হয় তো মোৰ কাম হৈছে কি আপোনালোকক দেখুওৱা তো অসমীয়াত ভাষাত বুজোৱা তো আমি খেলা কাষ মোটামুটি আহিয়ে পালোঁ তো আপোনালোকে চাই থাকক আৰু মোৰ লগত খেলা চাওক মজা কৰি তো বলক দোস্ত নাইট খেলা চলি আছে টিকেট কাটি লওঁ আমি তো বলক দোস্ত আমি টিকেটটো কাটি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ তো বলক তো দোস্ত আমি টিকেট দুটা কাটি লওঁ দুইজন আহিছোঁ তো মানুহ চাওক হে দোস্ত আপোনালোকক মানুহ দেখুৱাই আছোঁ তো মানুহ দেখি পাগল হৈ গ'লোঁ মই আহি তো পোনপ্ৰথমতে টিকেট দুটা কাটি ল'লোঁ তাৰপিছত আপোনালোকক মানুহ চাওক অসমৰ হিয়াৰামঠু অসম গৌৰৱ লুইতকণ্ঠ জুবিন গাৰ্গৰ আৰু আমাৰ মৰমৰ জুবিনদাৰ ইয়াতে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে শ্ৰদ্ধাঞ্জলি জনাইছে তো চাওক একে লাইট বন্ধ কৰি দিলে তো শ্ৰদ্ধাঞ্জলি জনাই চাই লওক দেখা পারো তোমার ছবি গোপনে আহি ইয়ার তুমি যেমন শুকান মনত নিয়নৰে চেঁচা তুফান নামি অহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতিপুৱা জুবিনদা জাষ্টিস ফৰ জুবিনদা জয় জুবিনদা আৰু এনেকৈ আমাৰ খেলখন আৰম্ভ হৈ গ'ল তো এতিয়া খেলা চাওক মজা লওক এনজয় কৰক তো গুড বাই তো মই একদম গ'ল পষ্টৰ কাষতে আছোঁ তো চাব পাৰে আৰু এই চাওক কৰ্ণাৰ মাৰিলে তো গ'ল দিব নোৱাৰিলে আৰু হালধীয়াটো হৈছে কালাগ না ক'ৰ নাজানো আৰু নীলাটো হৈছে আমাৰ এই গল দিগলা তো আমাৰ এই ওচৰৰে হয় তো চাওক কাৰ খেলা ভাল হয় তো চাই থাকক আপোনালোকে মজা লওক মই দেখুৱাই আছোঁ তো চাই থাকক কোনে হাৰে কোনে জিকে একদম শেষত কৈ আছোঁ তো কোনে কেই গ'ল খায় তো আপোনালোকে চাই থাকক চাওক
তো আজিৰ এই ফাইনেল খেলখন নীলা পাৰ্টি জিকিলে, হালধীয়াক 2 গ'ল দিলে। তো পলম নকৰি আমি এই ভিডিঅ'টো সমাপ্ত কৰোঁ। তো এই দাদাজনৰ বহুত বেয়া লাগিছে, দাদাজনে কান্দিছে। তো আপোনালোকে চাওক, এই দাদাজনে চকুৰ পানী মুচি আছে। তো বাই বাই, আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু নেক্সট ভিডিঅ' এটাত লগ পাম। আৰু ৰ'ব, এই দাদা এটাই কেনেকৈ বোমা মাৰিছে চাওকচোন এবাৰ।